এতিয়া মই ৰুটিটো বেলিব লৈছোঁ। ৰুটি মানে পুৰিয়ে বনাম আৰু ৰুটি বনাই থাকিলে মন নাই, সেইকাৰণে পুৰি বনাইছোঁ। এইবিলাক দেখিছেনে, আটা অলপমান আৰু ময়দা লগতে কালজিৰা, ঘি আৰু অলপমান নিমখ দি পেলাই মই অলপ টাইম এইটো পাতি ধুনীয়াকৈ থৈ দিছিলোঁ। এতিয়া মই এইখিনি সৰু সৰুকৈ বেলি যাম, যিহেতু বৰ ডাঙৰো নকৰোঁ। ডাঙৰকৈ এখন বেলিম বুলি ভাবিছিলোঁ, তিনিচুকীয়া ৰুটি বনাম, তিনিকোণীয়া ৰুটি, কিন্তু এলাহ, কিন্তু মোৰ এলাহটো বেছি হয়। গৰম দিনততো আৰু এলাহ লাগে, ঠাণ্ডা দিনততো বৰষুণৰ ছিজনত ঢেৰ যদি কিবা কিবি বনাই থাকোঁ, আৰু কেতিয়াবাতো মন গ'লে বহুত কিবা কিবি বনাওঁ খাবলৈ মন গ'লে, আৰু মন নগ'লে চিম্পুলকৈ পাল মাৰি থৈ দিওঁ মই। আৰু আমি দুটাহে থাকোঁ, সেইটো কাৰণে ইমান এটা হেৰি নহয় আৰু খাবলৈ, যি পাওঁ তাকে খাই দিওঁ। আৰু চুনুৱে বেছিভাগটো মেগীয়ে খাই ভাল পায়, ৰাতিপুৱাৰ পৰা গধূলিলৈকে তাক যদি মেগী দি থকা হয় সি মেগীয়ে খাই ভাল পায়। আৰু মইটোতো ভাত এবাৰহে খাওঁ। এতিয়া আহিছে এজন ডেকা ল'ৰা, স্কুল নাই, মই ডেকা ল'ৰা চাওঁ মাতে দি আছোঁ। এইফালে মই ৰিফাইন তেল অলপমান লৈ লৈছোঁ। আটা দি বেলিব মই নাজানো, ৰিফাইন তেল দি ধুনীয়াকৈ বেলিব জানো মই। এইফালে এখন মই ডাঙৰকৈ বেলি ল'লোঁ, বেলি পানি কাটিলোঁ মাজে মাজে। ইয়াত দেখিছেনে, তিনিকোণীয়া ৰুটি, মানে সি এনেকৈ দিলে মানে বেছি নাখায়, আৰু তেলতে পুৰিম যিহেতু বৰকৈ তেল দিয়া বস্তু খুৱাবলৈও হয় তাক। এইয়া তিনিকোণীয়া ৰুটি মোৰ, এইবোৰ টিফিনত দিছিলোঁ যে আগতে তাক, সেইকাৰণে এইটো থাকিয়ে গ'ল অভ্যাস। ভালকৈ ৰুটি বেলিব নাজানো মই, বেলিলে গোল গোল নহয়, কিন্তু তেনেকৈ বনাই দিওঁ আৰু। এইফালে পাতি দিম মই এতিয়া বিলাহী চাটনি বনাবলৈ। বিলাহীকেইটা এইখনত দি দিম অলপ দেৰি, বিলাহীকেইটা দি দিছোঁ, লগতে জলকীয়া দি দিছোঁ। জলকীয়াকেইটা অকণমান ফালি ফালি দিছোঁ, কাৰণ লেলা চেপেটা হৈ গৈছে ৰ'দত গৰমত। এতিয়া মই এইকেইটা ইলুটি ইলুটি কৰি দিম, বিলাহী চাটনি খাম আজি। এতিয়া মই বিলাহীকেইটা এনেকৈ লুটি বাগৰ কৰি দিম। ভালকৈ ধৰিবই পৰা নাই, অকণমান লুটি বাগৰ কৰি দিম। এইফালে ৰেডি হৈ গ'ল মোৰ পুৰি আৰু মটৰ ঘুগুনি, লগতে পিঁয়াজ, বিলাহী চাটনি, বিলাহী আৰু পিঁয়াজ মটৰ দি ভাজিছিলোঁ মই। এইয়া দেখিছেনে, ৰাতিপুৱা মোৰ খানা ৰেডি হৈ গ'ল। পেট পূজাটো কৰি লওঁ, তাৰপিছত দেখা যাব কি কৰোঁ। এইফালে খাবলৈ লৈছোঁ মই এতিয়া আম, যিহেতু দুপৰীয়া আম খাম বুলি ভাবিছিলোঁ, সেইকাৰণে আম আনি লৈছোঁ। এইফালে এফাল চুনুৱে খালে, আৰু এইটো একদম ধুনীয়াকৈ খাম। জলকীয়াকেইটা গৰমত গোটেই লেলা চেপেটা হৈ গৈছে। এয়া জলকীয়া দুটা লৈ লৈছোঁ, দেখিছোঁ বোলেহে লেলা চেপেটা, কিন্তু বহুত জাল আছে। ৰুকনি দিম, ৰুকি খাম। এতিয়া কলপাত হোৱা হ'লে ভাল আছিলে, কিন্তু ইয়াতনো ক'ত কলপাত পাওঁ, আৰু এনেকৈ খাই দিম। এই আমাৰ আম একদম মস্ত ৰেডি হৈ গ'ল ৰুকি। বৰ ধুনীয়া লাগিছে, খালি আৰু ইমান টেঙা ঐ, বহুত টেঙা, কিন্তু একদম কোনফালে গৈছে গম পাই গৈছোঁগৈ আৰু। আইঐ, মই এনেও টেঙা খাই বেয়া পাওঁ, সাংঘাতিক টেঙাই নহয়। জলকীয়া পিছে এটা দিলোঁ, বহুত জ্বলা। বাঁহ পাতিছিলে, এইয়া এটাহে আম দিব পাৰিলে, এফালহে আম দিলোঁ দেই, এডোখৰকৈ খাব পৰা নাই, অকণমানকৈ। এতিয়া মই বজাৰৰ পৰা আহিছোঁহে, মানে কি হ'ল,
5টামান 5:30মান বজাত বজাৰলৈ গৈছিলোঁ ভাত পানী খাই বৈ এতিয়া আহিছোঁ আহি পিনে আনি এতিয়া মই মাছ অলপমান লৈ আনিছিলোঁ তাৰপিছত মাছখিনি হালধি নিমখ দি ধুনীয়াকৈ এইখিনি থৈ দিছোঁ তাৰপৰা এতিয়া ভাতখিনি পাতি লৈছোঁ তাৰপৰা চুনুৰ কাৰণে চিকেন লৈ আনিছোঁ সি মাছ নাখায় আমাৰ মানে কি হয় মাছ আনিলে ই নাখায় মাংস আনিব লাগিব মানে এক্সট্ৰাকৈ তাৰ কাৰণে এক্সট্ৰাকৈ মাংস লৈ আনিছোঁ আৰু আমাৰ কাৰণে মাছ আনিছোঁ সেইটো কাৰণে এতিয়া ভাত পানী বনাই মেলি লওঁ ডেইলি ব্লগ বুলিবলৈ গ'লে এইটোৱে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কি কৰোঁ আজি ফুল এটা ভিডিঅ' দিম বুলি মই যেতিয়া ক'লোঁ সেই ভিডিঅ'টো আৰম্ভ মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেনেকৈ মই দিনটো আৰম্ভ কৰোঁ ক'ত শেষ কৰোঁ তেনেকৈ মই দেখাই গৈ আছোঁ আজি ডেইলি ব্লগ মোৰ লাইফটো বহুতে বহুত কমেণ্ট কৰি থাকে আপুনি বহুত ষ্টাইল কিবা কিবি সেইকাৰণে মোৰ লাইফটো মোৰ চিম্পুল এটা লাইফ মই সেইটোক লৈ এতিয়া মই ভিডিঅ' বনাই আছোঁ দেখাই আছোঁ এতিয়া গৰম দেখিছেনে গৰমত গোটেই মুখৰ অৱস্থা নাই ভিডিঅ' বনাব নোৱাৰি গৰমৰ কাৰণে যিহেতু ভাতখিনি পাতি লওঁ তাৰপৰা আজি বেছি তেনেকৈ নবনাওঁ মাছৰ টেঙা বনাম বুলি ভাবিছোঁ বিলাহী দি আৰু মাছৰ টেঙা বুলি ক'লে অসমত ঔটেঙা চটেঙা কিবা কিবি থাকে ইয়াত আৰু সেইবোৰ নাই নহয় কাজি নেমু গোল নেমু আৰু বিলাহী সিমানেই পোৱা যায় আৰু বেলেগ বস্তু পোৱা নাযায় মানে বিলাহী আৰু মাছ দি টেঙা বনাম আৰু কিবা কিবি বনাম দেখাই গৈ আছোঁ ভিডিঅ'টো চাই যাব কণ্টিনিউ ডেইলি ব্লগ মুঠক আজি ফুল এটা ডেইলি ব্লগ মই আজি দিম বুলি দিছোঁ এইফালে মাছখিনিত মই হালধি নিমখ সানি লৈছোঁ মাছখিনি ধুনীয়াকৈ লগতে অলপমান নেমু চেপি দিছোঁ যিহেতু বহুত ফুটে আৰু মাছখিনি যেতিয়া হালধি নিমখ সানি এনেকৈ থৈ দিয়া হয় লগতে নেমু অকণ চেপি দিলে মাছখিনি মানে নুফুটে আৰু সেইকাৰণে অকণমান টাইম থৈ দিলোঁ সেয়া দেখিছেনে নুফুটে এতিয়া নহ'লে ইমান ফুটে নহয় হাতত গোটেই ঢৌ পাতি যায়গৈ আৰু মুখে চুখে পৰি যায় সেইকাৰণে মই অলপমান নেমু দি লওঁ নেমু দিলে নুফুটে এইফালে পাতি দিছোঁ মই কেৰাহীখন মাছৰ টেঙা বনাবৰ কাৰণে এইফালে বিলাহী লৈ লৈছোঁ 3টা ডাঙৰ ডাঙৰ বিলাহী কাটি লৈছোঁ লগতে দিছোঁ জলকীয়া দুটা মই অকণমান ফালি লৈছোঁ আৰু আদা ৰচুন থেতেলিয়াই লোৱা সিমানে আৰু বেছি মছলা নিদিওঁ মই লগতে দিম ধনিয়া পাউডাৰ সিমানে আৰু বেছি মছলা খাব মানে মন নোযোৱা হৈছেগৈ আৰু গৰমত ভাত খাবলৈকে মন নাযায় এবাৰ খালে খাবলৈ মনেই নাযায় পানী খাই থকা নিচিনা হৈছেগৈ বহুত গৰম উঠিছে বজাৰৰ পৰা আহি কাপোৰে চেঞ্জ কৰা নাই কাৰণ ভাত বনালে আকৌ কাপোৰতে তিতি শেষ হ'ব সেইকাৰণে কিমানো বাৰে বাৰে কাপোৰ সলাই থাকিম দুযোৰ তিনিযোৰ দিনটো সেইকাৰণে এতিয়া মই একেবাৰে ভাত পানী বনাই মেলিহে কাপোৰ চেঞ্জ কৰি এইফালে মই তেল অলপমান দি দিছোঁ বাহিৰত যে বহুত ঠাণ্ডা ভিতৰত সোমাব নোৱাৰা গৰম অত্যন্ত গৰম বৰষুণ দিব বুলি ভাবোঁ নাই নিদিয়ে বৰষুণ ইয়াত বৰষুণৰ নাম ছুটিয়ে নাই চুনুৱে গাড়ী এখন আনিলে সেইখনে বজাই আছে গোটেইটো কাৰো মাত কোনো নুশুনা কৰি থৈছে গাড়ীখন লাগে বুলি কৈছিলে গাড়ী এখন সেইখন বজাই আছে এইফালে দি লৈছোঁ জিৰা কালজিৰা চব মছলাখিনি ধুনীয়াকৈ এইফালে দি দিছোঁ মই আদা ৰচুনখিনি পিঁয়াজখিনি ধুনীয়াকৈ কেঁচা গোন্ধ নোযোৱালৈকে ভাজি দিছোঁ অলপমান টাইম এতিয়া মই দি দিছোঁ বিলাহীখিনি ভালদৰে গলি নোযোৱালৈকে মই অলপমান টাইম সিজাই থাকিম অলপমান টাইম অকণ দি দিছোঁ অলপমান টাইম খাই দিম গলি নোযোৱালৈকে এইফালে বিলাহীখিনি গলি অহাত মই দি দিলোঁ অলপমান পানী নিমখ অলপমান তাকৰ হৈছিলে নিমখ দি দিছোঁ এইফালে মই এতিয়া মাছখিনি দি দিম আমাৰ টেঙা জোল ৰেডি হৈ গ'ল আৰু বেছি একো কৰিবলগীয়া নাই একদম চিম্পুল ৰেচিপি এইটো একদম মই ভাল পাওঁ বনাই একদম চিম্পুল তাত বেছি টাইমো নালাগে আৰু বেছি বস্তুও নালাগে ঘৰত থকা কম বস্তুতে হৈ যায় টেঙা জোল বুলি ক'লে আৰু বিলাহী আৰু টেঙা জোল বুলি ক'লে মই বহুত ভাল পাওঁ খাই কিন্তু ঔটেঙা চটেঙা হ'লে ভাল লাগে কিন্তু ইয়াত নাই যে কি কৰিম এতিয়া সেই তাকে খাই সন্তুষ্ট হ'ব লাগিব আৰু য'ত যিটো আৰু এতিয়া মই ধুনীয়াকৈ দি দিছিলোঁ অকণমান ধনিয়া পাউডাৰ ইয়াতে দি দিম এতিয়া মাছ কেপিচ মাছ মানে বেছিও দিব নোৱাৰোঁ নহয় আমাৰ মহাপুৰুষ কিজনে নাখায়েই শাকত দিয়া মাছ সুধি চাই লওঁ যদি খাওঁ বুলি কয় দিম নহ'লে মোৰ কাৰণেই দিব লাগিব আৰু কি কৰিম এয়া হৈ গ'ল মোৰ টেঙা মাছৰ জোল সেয়া অকণমান জোলকৈ বনাইছোঁ
যিহেতু মাছৰ জোল বুলি ক'লে অকণমান জোলকৈ খাবলৈ মন যায়। দেখিছেনে মাছৰ জোল ৰেডি হৈ গ'ল। আজিৰ দিনটো এইটোৱে ভিডিঅ' বনালোঁ, কি কৰিলোঁ কি নকৰিলোঁ দেখালোঁ।